নগাঁৱৰ অন্যতম ব্যক্তিগত শিক্ষানুষ্ঠান সৰ্বপল্লী ৰাধাকৃষ্ণন জুনিয়ৰ কলেজৰ উদ্যোগত প্ৰয়াত গণশিল্পী জুবিন গাৰ্গৰ আত্মাৰ সদ্গতিৰ বাবে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা। উক্ত গাম্ভীৰ্যপূৰ্ণ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত অনুষ্ঠানৰ শুভাৰম্ভ কৰে মহাবিদ্যালয়ৰ সঞ্চালক জাকিৰ হুছেইন ভূঞাই। এই অনুষ্ঠানত কুৰাণ পাঠ, গীতা পাঠ, শিক্ষকসকলৰ পবিত্ৰ গ্ৰন্থ শ্ৰীগুৰু গ্ৰন্থ চাহেব পাঠ অনুষ্ঠান অনুষ্ঠিত হয়। উক্ত সভাতে শিক্ষানুষ্ঠানখনে প্ৰতি বছৰে 40 জন ছাত্ৰ ছাত্ৰীক গণশিল্পী জুবিন গাৰ্গৰ নামত বিনামূলীয়াকৈ পাঠদান দিয়াৰ কথা ঘোষণা কৰে। আনহাতে শিক্ষানুষ্ঠানখনত জুবিন গাৰ্গৰ নামত এখনি সংগীত বিদ্যালয় স্থাপন কৰাৰ কথাও অধ্যক্ষই ঘোষণা কৰে। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, বটদ্ৰা লাইভ। কৃপালুগুৰু শংকৰদেৱ গুৰুজনাৰ এটি বৰগীতৰে আমি তেখেতক আমাৰ শিখ ধৰ্মৰ এই কাৰ্যসূচীখিনি সমাপ্ত কৰিম। আপোনালোকে জুবিন গাৰ্গ ডাঙৰীয়াক আমি সর্বপল্লী ডক্টর সর্বপল্লী রাধাকৃষ্ণ কলেজখনৰ উদ্যোগত যে আয়োজিত আজি মৰ্মান্তিক অৱস্থাত জুবিন গাৰ্গৰ দ্বাৰ প্ৰাৰ্থীৰ सतगुरु प्रसाद राग गौरी महला नौमा शादो मन का मान त्यागो काम क्रोध संगत दुर्जन की ताते ऐस भागो रहो दुख सुख दुख दोनों सम कर जाने और मान अपमाना हरक सोग तेरा पिता इन जग तक पछाना पुस्तक निंदा दो त्याग खोजे पद निर्वाणा আপোনালোকক ধন্যবাদ দিছো। আজি আপোনালোকে আমি যিটো সময়ত আপোনালোকক মাতিছিলো তাতকৈ আপোনালোকে ইয়াত আহি পেলাই প্ৰায় 1 পৰা 2 ঘণ্টা সময় আপোনালোকে আমাৰ কাৰণে সময় দিয়াৰ কাৰণে ধন্যবাদ থাকিল। মই যিদিনাখন জুবিন দা তেখেতৰ মৃত্যুৰ কথা খবৰ পাইছো সেই মুহূৰ্তত এই ছোৱালীজনী মোক লগে লগে ক'লে যে তুমি কিয় কান্দিছা। মই জুবিনদাৰ মোবাইলত পোৱাৰ লগে লগে মই জাপ পাৰি মই বিচনাত উঠি পেলাই বহি গৈছিলো। আৰু কি কয় বাৰে বাৰে পিছত চেনেলবিলাকত চাইছো জুবিনদা সঁচাকৈ তেখেতৰ মৃত্যু হৈছে। মোৰ কন্যা সৰুজনী মই কান্দি থকা অৱস্থাত কৈছো কিয় কান্দি আছা। মই কৈছো তেখেত নাই কোন নাই। মই কৈছো জুবিনদা। এইটো কথা হৈছে জুবিনদাক মই গুৱাহাটীত লিখাপঢ়া কৰি থকা অৱস্থাত মই প্ৰথম প্ৰগ্ৰাম পাইছিলো গুৱাহাটী 7 মাইলত। তেতিয়া মই ডিগ্ৰী কমপ্লিট কৰি আছিলো তেতিয়া 1996ত। তেতিয়াৰ পৰা এতিয়ালৈকে মই জুবিনদাৰ প্ৰিয়, জুবিনদাৰ পাগল মই। আমি শ্ৰদ্ধাঞ্জলি পাতিছো তথাপি মোৰ মনলৈ কিয় জানো মনৰ পৰা ক'ব নোৱাৰা হৈছো মনটো কি হৈছে পাগলৰ নিচিনা হৈছো। নাই খোৱা নাই। মোৰ ৱাইফে কৈছে কি হ'ল ভাত খাক। কৈছো ৰ'ব খাম আৰু। কিন্তু আমি সকলোৱে লাষ্টত মিলি এটাই ভাবিছো যে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা এখন সভা পাতিম। তাত আমি দিনজোৰা কাৰ্যসূচী হাতত ল'ম, সন্ধিয়া সময়তো কাৰ্যসূচী ল'ম। আৰু ইয়াত আপোনালোকক আৰু এটা কথা কৈ দিছো যে আমি যিখন জুবিনদাৰ যিখন 6 ফুট বহল আৰু 18 ফুট 20 ফুট ওখ দি পেলাই আমি তেখেতৰ পিকচাৰ দিছো। আমি সোমবাৰৰ পৰা শনিবাৰলৈকে 6 দিনীয়া আমাৰ পাঠদান হয়। কিন্তু এতিয়া আমি তেখেতক কি কৰিছো শনিবাৰ আৰু দেওবাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন জুনিয়ৰ কলেজখনক জুবিনদাৰ নামত উৎসৰ্গা কৰিছো 2 দিন। সেইটো হ'ব সংগীত বিদ্যালয়, যাৰ কাৰণে আমাৰ কলেজত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন পিছত থকাৰ পিছতো জুবিনদাৰ নামেৰে উৎসৰ্গা কৰিছো। ইয়াৰ পিছত প্ৰতি বছৰে মই নাৰ্চাৰীৰ পৰা ক্লাছ 10 লৈকে মই 20 জন দুখীয়া ছাত্ৰ ছাত্ৰীক মই ফ্ৰী পাঠদান দিম। পিছত কলেজৰ ছাত্ৰ ছাত্ৰীসকলকো মই 20 জন জুবিনদাৰ নামেৰে মই সম্পূৰ্ণভাৱে জুবিনদাৰে ফ্ৰম লিখাবৰ মই 20 জনকৈ তাৰে টোটেল 40 জন মই ছাত্ৰ ছাত্ৰীক বিনামূলীয়া মই পঢ়াম। হয় কোঠা দিছো। আৰু জুবিনদাৰ কাৰণে যিখিনি কাৰ্যসূচী লৈছো মই কম্পিউটাৰ শিক্ষাটো লৈছো সেইটো তেখেতৰ নামত উৎসৰ্গা কৰি দি আছো। আৰু আজি সৰ্বধৰ্মীয় পাতিছো এইটো কাৰণে গোটেই ভাৰতবৰ্ষৰ মানুহে তেওঁৰ কাৰণে
চকুলো টুকিছে আৰু তেখেতৰ মই এজন নগণ্য কিন্তু মোৰ নিচিনা তেখেত কিমান মানুহ পাৰ্গত হৈ আছে যে তেখেতক যিখিনি বিলীন হৈ গৈছিল আৰু মোৰ আৰু এটা কথা ক'ব লাগিব যেতিয়া তেখেতক যেতিয়া জুই দিছিল মোৰ দেউতা যেতিয়া ঢুকাইছে যিমান দুখ লাগিছে তাতকৈ বেছি যেন দুখ লাগিছে মই মোৰ ৱাইফ ইয়াত আছে মোৰ ল'ৰা ছোৱালী দুজনী আছে মোৰ কান্দা দেখা পাই সিহঁতে কৈছে যে কি হ'ল এনেকৈ কান্দে নেকি আৰু কিন্তু যেতিয়া চাই হৈ গ'ল তেতিয়া ৰিয়েলাইজ কৰিছোঁ যে কি হ'ল মই আজি মোৰ ইয়াত অন্য কোনো একমাত্ৰ জুবিন দা এই জুবিন দাক লৈ পেলাই বাকী মই জীয়াই থকাৰলৈকে মই জুবিন দাৰ হৈ পেলাই অনুষ্ঠান চলাই যাওঁ মই আপোনালোকে এইখিনি কৈছোঁ আৰু